নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি এটা বিশেষ মনৰ উগুল-থুগুল আৰু মনৰ ভাৱ লৈ আপোনালোকৰ ওচৰত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। একচুৱেলি কালিৰ পৰা আমি সকলোৱে দেখা পাইছোঁ ৰৈ ৰৈ বিনালে চিনেমাখনৰ ট্ৰেইলাৰ, নহয় জানো? আৰু তাৰ পিছৰ পৰাই মনটো বেছিহে উগুল-থুগুল লাগিছে। এনেকুৱা লাগিছে চিনেমাখন যে কেতিয়া ৰিলিজ হওক আৰু কেতিয়া আমি সকলোৱে চাবলৈ পাওঁ, নহয়নে? আৰু অসমত থকা সকলো অসমীয়াইতো চাবলৈ পাবই। এতিয়া মোৰ মনত প্ৰশ্ন উঠিছে যে আমি কেনেকে চাবলৈ পাম? অসমৰ বাহিৰত যিসকল আছে তেওঁলোকৰ কাৰণে এইটোতো সম্ভৱ নহয় যে সকলো আহ অসমলৈ গৈ চিনেমাখন চাব পাৰিব। আৰু মনত উগুল-থুগুল লাগি আছে। আৰু অনলাইন প্লেটফৰ্মতো ইমান জল্দি, ইউটিউব হওক অনলাইন প্লেটফৰ্মতো ইমান জল্দি নাহিব চিনেমাখন। আৰু মোৰ যে এনেকুৱা লাগিছে প্ৰথম দিনাই চিনেমাখন গৈ চাম। মোৰ দৰে চাগে সকলো লোকৰে লাগি আছে। তেওঁ জীৱিত অৱস্থাটো আৰু তেওঁ ভইচটো শুনিবৰ কাৰণে আমি সকলো তৰপি আছো। সেয়েহে ভাবিলো ভিডিঅ' এটা বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আপোনালোকৰ মন্তব্যবোৰ জনাব। ঠিক আছে, আজিলৈ আহিছোঁ। বাই। জয় জুবিন দা।